Hello friends, my name is Vijay and আপনার সকলোকে পুনৰ স্বাগত কৰিছোঁ মোৰ ইউটিউব চেনেলত। ফ্ৰেণ্ডছ, আজিও বহুতখিনি ভালেমান প্ৰাইভেট জব মুকলি কৰা হৈছে। যদি আপুনি 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন পাছ কৰি বহিছে তেনেহ'লে সকলো ধৰণৰ আপুনি সকলো ইয়াতে এপ্লাই কৰিব পাৰে। অ'কে, এণ্ড ফ্ৰেচাৰ এণ্ড এক্সপিৰিয়েঞ্চ সকলো ধৰণৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। সকলো ধৰণৰ জব মুকলি কৰা হৈছে এণ্ড বিভিন্ন ধৰণৰ বেনিফিটছো পাব আপোনালোকে কিছুমান জবত। অ'কে, এণ্ড অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পিনৰ পৰা মুকলি কৰা হৈছে। লগভগ 25টামান ডিষ্ট্ৰিক্টৰ পিনৰ পৰা মুকলি কৰা হৈছে। অ'কে, আপুনি সকলো নিজৰ ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব পাৰে। এইটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, কোনো ধৰণৰ ফেক জব নহয়। আপোনালোকে নিশ্চিন্তভাৱে এপ্লাই কৰি কিনে ইয়াৰ কাৰণে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নম্বৰ 1 যোনটো পোষ্ট মুকলি কৰা হৈছে সেইটো হ'ল সেলছমেনৰ কাৰণে লাগে। এইটো প্ৰডাক্টটো হৈছে ফুড। অ'কে, ফুডৰ কাৰণে সেলছমেন এটা লাগে বুলি কোৱা হৈছে। এইটো ইউনিবিক ফুডছৰ পিনৰ পৰা মুকলি কৰা হৈছে। ইয়াৰ কাৰণে 12 টু গ্ৰেজুৱেট পাছ মেল কেণ্ডিডেট লোৱা হৈ আছে। এক্সপিৰিয়েঞ্চ নালাগে, ফ্ৰেছাৰ কেণ্ডিডেট লোৱা হৈ আছে। এণ্ড এজ লিমিট দিছে 19 to 35 ইয়াৰ্ছৰ হ'ব লাগিব আপোনালোকে। লগতে চেলাৰী আপোনালোকক 15,000 পৰা 18,000লৈকে প্ৰতিমাহ আপোনালোকক দিয়া হ'ব ইন হেণ্ড। অ'কে, এণ্ড লগতে বেনিফিটছ আপোনালোকে পাব TA, DA, PF, ESI, ইনচেণ্টিভ প্লাছ এইকেইটা কিবাকিবি আপোনালোকে বিভিন্ন ধৰণৰ বেনিফিটছ ইয়াতে আপোনালোকে পাব। অ'কে, এণ্ড কোৱা হৈছে কেণ্ডিডেট মাষ্ট হেভ অন বাইক এণ্ড লাইচেঞ্চ। মিনছ এইটো আপোনালোকৰ যিহেতু সেলছমেনৰ কাম হয়, তো আপোনালোকৰ নিজৰ বাইক এণ্ড লাইচেঞ্চ হ'ব অতি দৰকাৰী এইটো জবত যদি এপ্লাই কৰিব বিচাৰে। অ'কে, এণ্ড লোকেশ্যনটো মই কৈ দিছোঁ, লোকেশ্যনটো বিভিন্ন ডিষ্ট্ৰিক্টৰ পিনৰ পৰা মুকলি কৰা হৈছে, যেনেকৈ ইটানগৰ, গুৱাহাটীৰ কাৰণে 2টা কেণ্ডিডেট লাগতিয়াল আছে। এণ্ড তেজপুৰ, শিলচৰ, লখিমপুৰ, ধুবুৰী, কৰিমগঞ্জ, হাফলং, হাইলাকান্দি, তিৰা, মেঘালয়া, আইজল, ডিমাপুৰ, কহিমা, মকচুং, গংটক, জলপাইগুৰি টাউন, কোচবিহাৰ টাউন, দাৰ্জিলিং, শিলিগুৰি টাউন, কালিম্পং, এইকেইটা লোকেশ্যনৰ কাৰণে সেলছমেন লগা আছে। অ'কে, তো আপুনি যোনটো লোকেশ্যনত থাকে আপোনালোকে নিজৰ লোকেশ্যন অনুসৰি আপোনালোকে এপ্লাই কৰি চাব পাৰে। অ'কে, এণ্ড যদি এপ্লাই কৰিব বিচাৰে ইমেইল ID দি দিছোঁ, এইটো ইমেইল ID নিজৰ ৰিজিউমিখন পঠাই দিব। এণ্ড যেতিয়া আপুনি ইমেইল IDত পঠাব সেই সময়ত আপোনালোকে কিন্তু নিজৰ প্ৰিফাৰ্ড লোকেশ্যনো আপোনালোকে মেনশ্যন কৰি দিব। যেতিয়া আপোনালোক ইণ্টাৰভিউত মাতিব, যিহেতু আপোনালোকৰ নিজৰ লোকেশ্যন হিচাপত আপোনালোকে যাতে জবটো দিয়ে। অ'কে, এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল ছফ্টৱেৰ ফেকাল্টি। এটা ছফ্টৱেৰ ফেকাল্টি লাগে, দিছা কম্পিউটাৰ এডুকেশ্যনৰ পিনৰ পৰা মুকলি কৰা হৈছে। ইয়াৰ কাৰণে গ্ৰেজুৱেট টিচাৰ লাগে, গ্ৰেজুৱেট লাগে। অ'কে, কেণ্ডিডেটটো এণ্ড এক্সপিৰিয়েঞ্চ, ফ্ৰেছাৰ এণ্ড এক্সপিৰিয়েঞ্চ সকলোৱে এপ্লাই কৰিব পাৰিব। চেলাৰী নেগচিয়েবল বুলি কৈছে। লোকেশ্যনটো নাৰেংগী হ'ব। যদি ইণ্টাৰেষ্টেড হয় ইমেইল ID দিয়া নাই, ফোন নম্বৰ দিছে দুটা, যিকোনো এটাত ফোন কল কৰি কিনে আপোনালোকে ইয়াৰ কাৰণে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। অ'কে, দ্য নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো লিডিং স্মাৰ্ট মিটাৰ ইণ্ডাষ্ট্ৰী পিনৰ পৰা মুকলি কৰা হৈছে। ইয়াৰ কাৰণে হেল্পাৰ এটা লাগে এণ্ড টেকনিচিয়ান এটা লাগে। অ'কে, এণ্ড টেকনিচিয়ানৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকক ITI হ'ব লাগিব টেকনিচিয়ানত। লগতে যদি হেল্পাৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকক চিম্পল 10th পাছ হ'লেও আপোনালোকে ইয়াৰ কাৰণে যাব পাৰে। অ'কে, এণ্ড এক্সপিৰিয়েঞ্চ কোৱা হৈছে যে 6 month এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড ইন ইলেক্ট্ৰিচিয়ান। এণ্ড মানে 6 মাহৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব এজ ইলেক্ট্ৰিচিয়ান বুলি কোৱা হৈছে। বাট এতিয়া আৰু কোৱা হৈছে যে ফ্ৰেছাৰ আলছ' কেন এপ্লাই, মানে ফ্ৰেছাৰ যদি আপুনি হয় তেনেহ'লে এপ্লাই কৰিব পাৰে, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই যদি এপ্লাই কৰিব পাৰে। অ'কে, এণ্ড জব প্ৰফাইলটো কোৱা হৈছে স্মাৰ্ট ইলেক্ট্ৰিক মিটাৰ ইনষ্টলেশ্যন, এৰিয়া ছাৰ্ভে, ৱায়াৰিং, মিটাৰ ফিটিং এক্সেট্ৰা, এইকেইটা আপোনালোকৰ কামটো থাকিব। লগতে চেলাৰীৰ কথা কোৱা হৈছে যে টেকনিচিয়ানৰ চেলাৰী আপোনালোকক 15,700 পৰা 19,750লৈকে দিয়া হ'ব ইন হেণ্ড, প্লাছ PF, ESI ইঞ্চুৰেঞ্চ থাকিব বুলি কোৱা হৈছে। এণ্ড চেলাৰী হেল্পাৰৰ কাৰণে চেলাৰী বুলি কোৱা হৈছে, এণ্ড হেল্পাৰৰ কাৰণে চেলাৰী কোৱা হৈছে 12,500 পৰা 14,550লৈকে ইন হেণ্ড দিয়া হ'ব। লগতে PF, ESI ইঞ্চুৰেঞ্চ আপোনালোকৰ থাকিব বুলি কোৱা হৈছে। অ'কে, লোকেশ্যনটো দিয়া হৈছে বাদৰপুৰ, কৰিমগঞ্জ, অভয়পুৰী, বঙাইগাঁও, মানকাছাৰ, কাৰভাংগা, কালাপাহাৰ, গোলাঘাট, ধুবুৰী, জাগিৰোড, মৰিগাঁও, হোজাই, লংকা, নগাঁও, শিৱসাগৰ, তেজপুৰ, ৰংপাৰা, ঢেকিয়াজুলি, তিনিচুকীয়া, এইকেইটা লোকেশ্যনৰ কাৰণে পোষ্টটো মুকলি কৰা হৈছে। অ'কে, এণ্ড ইণ্টাৰভিউ ডেট হৈছে 8 আৰু 9 জানুৱাৰী 2024 ইন গুৱাহাটীত হ'ব ইণ্টাৰভিউটো। এণ্ড যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে নিজৰ ৰিজিউমিখন এইটো ইমেইল IDত পঠিয়াই দিব। এণ্ড লগতে আপোনালোকে যোনটো পোষ্টত এপ্লাই কৰিছে সেইটো পোষ্টটো মেনশ্যন কৰিব। লগতে প্ৰিফাৰ্ড লোকেশ্যন আপোনালোকে যাতে মেনশ্যন কৰি দিব, মানে আপোনালোকে যোনটো লোকেশ্যনত জবটো বিচাৰে। অ'কে,
এণ্ড দ্য নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল হেল্থ চিটি হস্পিটেলৰ পিনে পৰা যদিহে আপোনালোকে বহুত দিনৰ পৰা হস্পিটেলৰ জব বিচাৰি আছে তেনেহ'লে আপোনালোকৰ ভাল খবৰ আপোনালোকৰ কাৰণে এইটো ভাল অপৰচুনিটি হয় আপোনালোকে এজ এ কেচিয়াৰ তাতে কাম কৰিব পাৰে অ'কে দুটা পোষ্ট মুকলি কৰা হৈছে তাতে BCom বা MCom হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে 1 year এক্সপিৰিয়েঞ্চ লাগিব অ'কে এণ্ড দ্য চেলাৰী নেগোচিয়েবল বুলি কোৱা হৈছে ইণ্টাৰভিউত আপুনি যেতিয়া যাব তেতিয়া আপোনালোকক কৈ দিয়া হ'ব চেলাৰী কিমান দিয়া হ'ব লোকেশ্যনটো হেল্থ চিটি হস্পিটেল গুৱাহাটী হয় যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে ইমেইল ID নিজৰ ৰিজিউমখন পঠাই দিব পাৰিব 7 তাৰিখে আগে অ'কে এণ্ড দ্য নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল অথৰাইজড TVS ডিলাৰৰ পিনে পৰা অ'কে পোষ্ট এটা মুকলি কৰা হৈছে 1 মেনেজাৰ এণ্ড 1 চেলছ এক্সিকিউটিভ মেনেজাৰ আৰু চেলছ এক্সিকিউটিভ লাগতিয়াল আছে আপোনালোকে যদি 12 পাছ টু গ্ৰেজুৱেট পাছ হ'লে হৈ যাব যিকোনো ফিল্ডত যিকোনো ষ্ট্ৰীমত অ'কে এণ্ড এক্সপিৰিয়েঞ্চ কিন্তু মিনিমাম 1 year এক্সপিৰিয়েঞ্চ লাগিব লগতে চেলাৰী নেগোচিয়েবল আছে এণ্ড লোকেশ্যনটো হয় চাংচাৰী এণ্ড যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে এইটো ইমেইল ID নিজৰ ৰিজিউমখন পঠাই দিব পাৰে যদি শ্বৰ্ট লিষ্ট হয় আপোনালোকক নিশ্চয় ইণ্টাৰভিউত মাতা হ'ব অ'কে এণ্ড দ্য নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল অন্নপূৰ্ণা গ্ৰুপৰ পিনে পৰা এটা চেলছ ছুপাৰভাইজাৰ লাগিব এইটো পাৰ্মানেণ্ট জব বুলি কোৱা হৈছে এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বুলি কোৱা হৈছে যিকোনো ষ্ট্ৰীমৰ পৰা হ'লেও কথা নাই আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব চেলছ ছুপাৰভাইজাৰৰ কাৰণে অ'কে এণ্ড এক্সপিৰিয়েঞ্চ কিন্তু হ'ব লাগিব বুলি কোৱা হৈছে মেণ্ডেটৰী FMCG এক্সপিৰিয়েঞ্চ কিন্তু আপোনালোকক এতিয়া চাব মানে হ'বই লাগিব এইটোত এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগতে লোকেশ্যনটো হৈছে গোৱালপাৰা এণ্ড যিমান কেণ্ডিডেটে গোৱালপাৰাৰ পৰা চাই আছে ভিডিঅ'খন সেই আপোনাৰ সকলোৱে এতিয়া এপ্লাই কৰি চাব পাৰে অ'কে এণ্ড যদি ইণ্টাৰেষ্টেড হয় ইমেইল ID মই দি দিছোঁ এইটো ইমেইল ID নিজৰ ৰিজিউমখন পঠাই কিনে ইয়াৰ কাৰণে এপ্লাই কৰি চাব পাৰে অ'কে এণ্ড দ্য লাষ্ট ডেট হৈছে 7 জানুৱাৰী আগে আপোনালোকে যাতে ইয়াৰ কাৰণে এপ্লাই কৰি লয় অ'কে এণ্ড দ্য নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল চেলছ এক্সিকিউটিভৰ কাৰণে হয় এইটো কালাৰ পোষ্টেড ৰুফিং চিট মেনুফেকচাৰিং ইউনিটৰ কাৰণে জবটো মুকলি কৰা হৈছে ইয়াৰ কাৰণে আপোনালোকক চিম্পল 12 পাছ টু গ্ৰেজুৱেট পাছ হ'লে আপোনালোকে ইজিলি এপ্লাই কৰিব পাৰিব লগতে এক্সপিৰিয়েঞ্চ কোৱা হৈছে কেণ্ডিডেট শুড হেভ 1 বা 2 year এক্সপিৰিয়েঞ্চ ইন বিল্ডিং মেটেৰিয়েল চেলছ ৰুফিং চিটছ TMT চিমেণ্ট পাইপ পেইণ্টিং এক্সেট্ৰা এইকেইটাত আপোনালোকক 1 বছৰ বা 2 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব বুলি কোৱা হৈছে লগতে কৈছে যে ফ্ৰেচাৰ অলছ' ৱেলকাম মিনছ আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ নাই কোনো ধৰণৰ তেনেহ'লে আপোনালোকে এপ্লাই কৰি চাব পাৰে আপোনালোকক প্ৰিফাৰ্ড কৰা হ'ব অ'কে এণ্ড কোৱা হৈছে যে শুড হেভ 2 wheeler উইথ ভেলিড ড্ৰাইভিং লাইচেঞ্চ মানে আপোনালোকক 2 wheeler হ'ব লাগিব লগতে ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব লোকেল কেণ্ডিডেট প্ৰিফাৰ্ড মানে লোকেল কেণ্ডিডেট আপোনালোকক বেছি প্ৰিফাৰ্ড কৰা হ'ব যদি আপোনালোকে সেইটো লোকেশ্যনত থাকে অ'কে চেলাৰী আপোনালোকক আপ টু 15,000 মানে 15,000 বা তাতকৈ বেছি দিয়া হ'ব এণ্ড লগতে প্লাছ ইনচেণ্টিভ এণ্ড আদাৰ বেনিফিটছ আপোনালোকক তাতে থাকিব অ'কে যদি ইণ্টাৰেষ্টেড হয় এণ্ড তেনেহ'লে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰি চাব পাৰে এণ্ড ইমেইল ID মই দি দিছোঁ এইটো ইমেইল ID নিজৰ ৰিজিউমখন আপোনালোকে পঠাই দিব পাৰে অ'কে এণ্ড দ্য নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল সতীন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেডৰ পিনে পৰা এইটোৰ কাৰণে পোষ্ট হৈছে ৰিজনেল এডমিনৰ কাৰণে হয় এইটো এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট পাছ হ'লে হৈ যাব এণ্ড এক্সপিৰিয়েঞ্চ আপোনালোকক 1.5 বছৰৰ পৰা 4 বছৰৰ ভিতৰত হ'ব লাগিব এক্সপিৰিয়েঞ্চ এজ এডমিন প্ৰফাইল অ'কে লোকেশ্যনটো দি দিছোঁ লোকেশ্যনটো ইয়াৰ লোকেশ্যন তেজপুৰ হয় অ'কে যিমান কেণ্ডিডেটে তেজপুৰৰ পৰা চাই আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড এণ্ড এলিজিবল হয় যদি অ'কে এণ্ড ইণ্টাৰেষ্টেড এলিজিবল হয় যদি এণ্ড এপ্লাই যদি কৰিব বিচাৰে তেনেহ'লে ইমেইল ID দি দিছোঁ সেইটো ইমেইল IDত আপোনালোকে নিজৰ ৰিজিউমখন পঠাই দিব পাৰে 7 তাৰিখে আগে এণ্ড আজিৰ অন্তিম জব ফ্ৰেণ্ডছ এইটোৱে আছিল আশা কৰোঁ আজিৰ ভিডিঅ' যোগেদি আপোনালোকক কিবা না কিবা ইনফৰমেশ্যন দিব পাৰিছোঁ এণ্ড যদিহে পাৰিছোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিবলৈ নাপাহৰিব কিয়নো মই ডেইলি বেচিছত এনেধৰণৰ জব আপডেট মই সকলোৰ কাৰণে আনি থাকোঁ